ক'ৰ পৰা আহিছে? গহপুৰৰ পৰা আহিছোঁ, বিশ্বনাথ ডিষ্ট্ৰিক্ট। এজাহাৰ দিছিলে? এজাহাৰ দিছিলোঁ, হয়। আজি মাতিছে নেকি আপোনাক? আজি মাতিছে, হয়। কি আছিলে এজাহাৰত, কি লিখিছিলে? এজাহাৰখনত মানে আপোনাৰ আমাৰ যিটো পাণৰ শিল্পী জুবিন দা, তেখেতৰ মৃত্যু 19 তাৰিখে হৈ গৈছিলে ছেপ্টেম্বৰ। আমি 21 তাৰিখত এখন গহপুৰ থানাত আমি এখন এজাহাৰ দিছিলোঁ। এজাহাৰখনত আমি লিখিছিলোঁ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ষড়যন্ত্ৰত আমাৰ মৰমৰ শিল্পীগৰাকী আমাৰ মাজত আমি হেৰুৱাই পেলালোঁ। সেইকাৰণে আমাৰ এটা উচিত তদন্তৰ কাৰণে আমি এখন এজাহাৰ দিছোঁ। গতিকে আমি ন্যায়ালয়ৰ ওচৰত আশা কৰিম, আজি আমাৰ সাক্ষীৰ কাৰণে আমাক মাতিছে। গতিকে আমি আশা কৰিম যে আমাৰ পাণৰ শিল্পীক কেনেকৈ আমি ন্যায় প্ৰদান কৰিব পাৰোঁ, তাৰ বাবে আমি যিমানখিনি যি কৰিবলগীয়া আছে আমি কৰিম। আপুনি SIT গৈছিল নেকি? SIT নাই, SIT যোৱা নাই। SIT পৰা মেছেজ আহিছিলে, আপোনাৰ মেছেজৰ ৰিপ্লাই দিয়া হৈছে। ইমান সন্তুষ্ট নহয় যিমানখিনি খৰতকীয়া হ'ব লাগিছিলে। মানে মাজতে আপোনাৰ ফাষ্টেগ কোড দিয়া নাছিলে ফাৰ্ষ্টত, প্ৰথম অৱস্থাত। এতিয়া দিছে, আমি দিয়াৰ কাৰণে আমাৰ ভাল লাগিছে। ফাষ্টেগ কোডত যে বিচাৰটো আৰম্ভ হৈছে আৰু আপোনাৰ ফাষ্টেগ কোডত আমি